যে আমি তেওঁক খিদিছো আৰু 26ত গোটাই অসমৰ পৰা খিদি দিম যেতিয়ালৈকে আমাক এছটি মাটি নিদিয়ে আৰু বাগানৰ দৰমহা যদি নবঢ়া। বিটিচিৰ নিৰ্বাচন ছেমি ফাইনেল আছিল। 26ৰ ফাইনেলত বিজেপিক বিদায় দিয়াৰ বাবে সাজু হৈছো। বিটিচি ইলেকশ্যন আমাৰ ছেমি ফাইনেল আছিল। এবাৰ 2026ৰ যি ইলেকশ্যন অসমত তাতে বিজেপিক আমি বিদায় হৰৈ ওদালগুৰি আছাৰ উদ্যোগত আজি আমি গণসভাৱে আয়োজন কৰিছো ওদালগুৰিৰ মাজমজিয়াত আৰু আমি প্ৰতিবাদী সমদল আমি কৰিছো আৰু এই প্ৰতিবাদী সমদল বা এই গণসভাৰ মেইন যিটো উদ্দেশ্য হৈছে জনজাতিকৰণৰ মৰ্যাদা আদিবাসীসকলক দিব লাগে, চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰিব লাগে আৰু ভূমিপট্টা আদিবাসীসকলক দিব লাগে। এই তিনিটা দাবীক লৈ আজি আমি এই যিটো আমি প্ৰতিবাদী সমদল উলিয়ালো গণসমাৱেশ কৰিলো আৰু এই গণসমাৱেশৰ জৰিয়তে জনতাৰ গৰ্জনৰ জৰিয়তে অসমৰ বিজেপি চৰকাৰক আজি আমি হুংকাৰ দিব বিচাৰিছো যে 26ৰ আগে আগে আমাক এছটি কৰণৰ মৰ্যাদা আমাক লাগিব, ভূমিপট্টা আমাক লাগিব, চাহ শ্ৰমিকৰ হাজিৰা বঢ়াব লাগিব। অন্যথাই কিন্তু আদিবাসী ৰাইজে আদিবাসী ছাত্ৰ সন্থাই কঁকালত টঙালি বান্ধিছে এই 26ৰ যিটো অসম বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত কিন্তু এই বিজেপি চৰকাৰক এশকণি দিবৰ কাৰণে আমি ইতিমধ্যে সংকল্প লৈছো আৰু কঁকালত টঙালি বান্ধিছে, কথাটো স্পষ্ট। কাৰণ এই বিজেপি চৰকাৰে আদিবাসীৰ ভোট লৈ চৰকাৰ হৈছিল, কিন্তু এই বিজেপি চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ এই আদিবাসীসকলক হক প্ৰবঞ্চনা যিহেতুকে কৰি আহিছে, কিন্তু প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি বহুত দিয়ে, কিন্তু গোটেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰিণত হল। কিন্তু বিজেপি চৰকাৰে আমি এটাই কথা কব বিচাৰিছো যে বিজেপি চৰকাৰ ব্যৰ্থ হৈছে আদিবাসীসকলক ন্যায় দিবৰ কাৰণে, আদিবাসীসকলক জাষ্টিচ দিবৰ কাৰণে এই বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। ইলেকশ্যনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি তেখেতসকলে দিছিলে সেই প্ৰতিশ্ৰুতি গোটেই আখৰে আখৰে পূৰণ কৰিবৰ কাৰণে সক্ষম হোৱা নাই। প্ৰত্যেকটো ইলেকশ্যনত তেখেতসকলে মেনিফেষ্টো ধুনীয়াকৈ লিখে, ডাঙৰ ডাঙৰকৈ লিখে যে শাসনত আহিলে চৰকাৰ হলে আদিবাসীসকলৰ সমস্যাবিলাক দূৰ কৰিম, কিন্তু আজি তাৰিখলৈকে এই আদিবাসীসকলক শোষণ আৰু বঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে। এই ন্যায়ৰ কাৰণে, এই অধিকাৰৰ কাৰণে, সাংবিধানিক অধিকাৰৰ কাৰণে আজি আমি ওদালগুৰিত আমি একত্ৰিত হৈছো আৰু ৰাজপথ সেইকাৰণে আমি কপাই তুলিলো ওদালগুৰি মাজমজিয়াটো। সেইকাৰণে আমি কব বিচাৰিছো আমাক 26ৰ আগে আগে আমাক কিবা লাগে, এছটি লাগে, আৰু যেতিয়ালৈকে আমাক এছটিৰ চাৰ্টিফিকেট আমাৰ হাতত নাহে তেতিয়ালৈকে বিজেপিক আমি বিশ্বাস নকৰো, আৰু যেতিয়ালৈকে ভূমিপট্টা আমাৰ হাতলৈকে নাহে তেতিয়ালৈকে বিজেপিৰ যি প্ৰতিশ্ৰুতি আমি বিশ্বাস নকৰো। যেতিয়ালৈকে আমাৰ আই মাতৃসকলে আমাৰ চাহ শ্ৰমিকে 551 টকা যেতিয়ালৈকে নাপাব বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিক আমি ভুল নাযাওঁ। এই আদিবাসী ৰাইজে সচেতন হৈছে, ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হৈছে। এইবাৰ আৰু বিজেপিৰ ললিপপ আৰু বিজেপিৰ যাদু, মোদীৰ যাদু বাগান অঞ্চলত নচলে, আদিবাসী ৰাইজৰ মাজত নচলে। এই কথাটো হিমন্ত বিশ্ব শৰ্মাক আমি কৈ দিব বিচাৰিছো আৰু দিল্লী আৰু দিছপুৰক আমি কৈ দিব বিচাৰিছো এইবাৰ বিজেপিৰ লগত অগ্নি পৰীক্ষা হব আৰু যুদ্ধ এখন হব, ৰাজনৈতিক যুদ্ধ। 26ত কিন্তু বিজেপি চৰকাৰক উফুৰাই দিয়া হব, পুলিয়ে পোখালিয়ে উভালি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হব। এই কথাটো স্পষ্ট কৰি দিব। আমি আদিবাসীসকল গোটাই কেইটা ওলাই আহিছো কাৰণ আমাক অসম চৰকাৰে ইমান দিন ধৰি এছটি দিম, মাটিপট্টা দিম বুলি কৈ ঠগাই আহিছে, এতিয়ালৈকে দিয়া নাই। বিজেপি চৰকাৰে গম পালে এই বিটিআৰ ইলেকশ্যনত যে আমি তেওঁক খিদিছো আৰু 26ত গোটাই অসমৰ পৰা খিদি দিম যেতিয়ালৈকে আমাক এছটি মাটি নিদিয়ে আৰু বাগানৰ দৰমহা যদি নবঢ়ায়। এনে অসম চৰকাৰে জানে মহিলা মানুহক চলাই আছে, কিন্তু এইবাৰ আমি আদিবাসী বিলাকৰ যিমান মহিলা আছে আমি গোটেইকেইটা একতা কৰিছো আৰু মহিলা হয় কিনি আমি আদিবাসী হয় কিনি নতুন সংগঠন খুলিছো, যিহেতু আমাৰ ইয়াতে গোটাই অসমৰ মহিলা লগতে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ জানি শক্তি গোটাই ওলাই আহিছে, চৰকাৰক ধিক্কাৰ দি আছে। আমাক যিহেতু এছটি দিম বুলি কৈ কিনে দিয়া নাই আৰু আমাক যদি 26লৈকে নিদিয়ে আমি বিজেপি চৰকাৰক অসমৰ পৰা গোটাই খেদি দিম বুলি আশা ৰাখিছো। জানি শক্তি, আশা আৰু বিভিন্ন দল সংগঠন মিলি আজি ইয়াত একগোট হৈছো। আমি গণতান্ত্ৰিক আন্দোলন, আমাৰ মৌলিক অধিকাৰ, আমাৰ যি ৰাজনৈতিক আন্দোলন আজি আমি ঘোষণা কৰিছো আৰু আমি অসম চৰকাৰক কৈছিলো বিটিচি ইলেকশ্যন আমাৰ ছেমি ফাইনেল আছিল। এইবাৰ 2026ৰ যি ইলেকশ্যন অসমত
তাতে বিজেপিক আমি বিদায় দিয়াৰ কাৰণে সাজু হৈছোঁ, য'ত নেকি আদিবাসীসকলক জনজাতিকৰণ নিদিলে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা নকৰিলে, আদিবাসীসকলে গাঁৱে বাগানে বস্তি যিবিলাক মাটি পাট্টা দিম বুলি ঘোষণা কৰিছে আমি ধন্যবাদ দিছোঁ, কিন্তু অকল বাগানৰ বুলি ঘোষণা কৰিছে। আমি অসম চৰকাৰক সুধিব বিচাৰোঁ, বাগান অঞ্চলত যি বৰ্ডাৰ অঞ্চলত থকা আদিবাসীসকল আজি অসমখন ৰক্ষণাবেক্ষণ কৰিছে, ইহঁতক কোনে মাটি পাট্টা দিব? অৰুণাচল বৰ্ডাৰৰ পৰা আৰম্ভ কৰি আপোনালোকে নাগালেণ্ড বৰ্ডাৰলৈকে যিমান সংঘাত হয় তাতে আদিবাসীহে চিকাৰ হয়। তো অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছোঁ, অতি শীঘ্ৰে জনজাতিকৰণ দিয়ক, মাটি পাট্টা দিয়ক, চাহ শ্ৰমিকৰ দৈনিক মজুৰি দিয়ক, অন্যথা আপোনাক 26ত বিদায় দিম। বিজেপিক আমি যদি জনজাতিকৰণ আৰু মাটি পাট্টা আদিবাসীসকলক দিয়ে তেতিয়া আমি ভাবিম। তাৰ আগতে আমাৰ ৰাজনীতিক আন্দোলন আৰম্ভ হৈ গৈছে, আপোনালোকে BTCত গম পাইছে। BTC অঞ্চলত BTCত আদিবাসীসকলে নিজৰ ভোট নিজৰ জেগাতে দিছে। এনেকুৱা আমি সিদ্ধান্ত লৈছোঁ, আদিবাসী ৰাইজে বিজেপিক বিদায় দিয়াৰ কাৰণে সাজু হৈ আছে। এতিয়া আদিবাসী আন্দোলনটো চবেই কৰিব বিচাৰে, চবেই কৰে। আমি য'ত পাৰে যেনেকৈ পাৰে আদিবাসী জাগৰণটো আনিব লাগে। নিজৰ দাবীৰ কাৰণে সকলোৰে অধিকাৰ আছে মাত মাতিবৰ কাৰণে, আমি কাকো বাধা দিয়া নাই। আমি চৰকাৰে কি দিয়ে না দিয়ে আমি এইটো নাজানো, কিন্তু আমি সাংবিধানিক হিচাপে যিটো আছে এইটো দিব লাগে। চৰকাৰে নিজে জানে কেইটাক দিব লাগে, এইটো আমাৰ আদিবাসীৰ মাজত এইটো বিভ্ৰান্তি খেলিবৰ কাৰণে বন্ধ কৰক বুলি আমি আহ্বান কৰিছোঁ চৰকাৰক। জনজাতিকৰণৰ দাবীত কৰা আন্দোলনৰ প্ৰাবল্যত কম্পমান হ'বলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পূৰ্বতে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিও যোৱা 9.5 বছৰ 6 জনগোষ্ঠীক আভা ভাৰি থকা মুখ্যমন্ত্ৰীয়ে আন্দোলন